ওই লাষ্টত যাবি উঠি দিও ষ্টেণ্ডত উঠাই দে মোহন আৰু মোহন আহি যা পৰ্বত আৰু দে দাখন থৈ গাড়ীখন থ বুটু দা হয় এই ট্ৰেক্টৰ পাৰ কৈছে বুজিছানে আমাৰ এই অসমৰ মুখ্যমন্ত্ৰী আমাৰ হেমন্ত মামাই আমাক কি কৰি কৈছে দেখিছা এই দলংখন দিয়া নাই দেখিছে নে দলংখন নিদিয়াৰ কাৰণে আমাৰ কি অৱস্থা হৈছে এয়া 5খন ট্ৰেক্টৰ পাৰ কৰিছে 5খন ট্ৰেক্টৰ আজি দিনটোত পাৰ কৰাব লগা হৈছে এইখন কলভট এখন দিনটো গৈছে ঘূৰ বনাওঁতে ৰাইজৰ যি শাস্তি হৈছে আৰু ঐ ফান চটা পুৰা বুৱাই দিয়ক কেতিয়া পাৰিব গধূলি ঐ মোহন হাৰি দ ফান কিছুটা মিলাই দে এই বেছি আগলৈ দিছো অকণমান আগলৈ ঐ টকাখন পোনাই দে মোহন পোনাই দে ঐ মোহন টকাখন এইফালে দি দে ঐ এইফালে গুৰিয়ে দে সেই গুৰিটো এইফালে গুৰিয়ে দেখোন আহিব নি আগলৈ জামটো লগা না ককধাৰ ৰাখিব ৰছী লগা পাই দিয়ক যদি অহাটো হৈ গ'ল লৈ যা কোনখিনি নমাব এতিয়া গলুটা যাব দিয়া এইফালে উজাই দিয়া মুখত পাতলটো দেখা কাগজৰ নিচিনা এই ৰ পাৰটো লাগি যাব নি আৰু বাম আছে নি আকৌ এডোখৰত পাৰত নিদিবি এই লাগিলে দহলে গৈ ল জোৰ দি দে ভূমি আছে ভূকেলা চলো ৰাম টানি কোহে লাগে তাৰে গাই হি ওপৰত উঠি আহিছে কা এই বিশাল এই মাছ দেখিছা কো মোবাইল ডুবাই দিম কেলা মোবাইল লৈ আহিছে তাৰমানে হাতুৰি আৰু নাহিবি তো এখিতে যাকে উভতি তলখন আজিহে দেখিছে ৰে হেৰি কৰে নি আৰু এখন আছে এই চাহলে যাওঁগে পানী 5খন পাৰ হলে এতিয়ালৈকে হয় নহয় 4খন গ'ল